নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ অনুৰোধ মনত আজি অনুশীলনী 4Bৰ এই যে 2ত আছে, 2ত থকা যিটো 6 নম্বৰ অংক আছে, এই 6 নম্বৰ অংকটো দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰিছিল 6 নম্বৰটো দিব লাগে, তো আজি 6 নম্বৰটো ৰৈছে তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগ কৰি চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে যে তলৰ সমীকৰণবিলাক সমাধান কৰা আৰু প্ৰতিটোৰে ফলৱৰ্তী পৰীক্ষা কৰা। এই যিটো সমীকৰণ আমাক দিছে x - 26 = x/12, এই সমীকৰণটো আমি সমাধান কৰিব লাগিব প্ৰথমে। তাৰপিছত আমি ফলৱৰ্তী পৰীক্ষা মানে বাওঁফাল আৰু সোঁফালটো সমান আছে নে নাই তাক পৰীক্ষা কৰিব লাগে। তো আমাৰ অংকটো আছে কি x - 26 = x/12 আছে। যদি এনেকৈ থাকে অংকটো আমাৰ উত্তৰমালত নিমিলে, গতিকে ইয়াক যদি আমি মাইনাছ কৰোঁ, x - 26 = -x/12 কৰোঁ, তেতিয়াহ'লে আমাৰ উত্তৰমালৰ অংকটো মিলি যাব। এতিয়া আমি ইয়াক মাইনাছ কৰি ল'লোঁ। আমাৰ প্ৰশ্নটো এনেকৈ মাইনাছ নাছিলে, তো মাইনাছ কৰিলে কেনেকুৱা হ'ব চাবা। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ পৰা আমি এক্সৰ মানটো উলিয়াব লাগিব, হয়নে? এক্সৰ মানটো নাজানো, গতিকে আমি এক্সৰ মানটো উলিয়াটোৱে হৈছে ইয়াৰ সমাধান। গতিকে এক্স মাইনাছ হ'ব নে প্লাছ হ'ব? এতিয়া চাবা 26টো আমি সপিনে নিম, কাৰণ এইটো এটা পূৰ্ণ সংখ্যা, গোটা সংখ্যা, হয়নে নহয়? আৰু এই ভগ্নাংশটো আমি কি কৰিম, বাওঁপিনে লৈ আহিম। অৰ্থাৎ এক্স থকা সংখ্যা যিহেতু আমি বাওঁপিনে আনিম, কাৰণ এক্সৰ মানটো লাগিলে আমি কি কৰিব লাগিব, এই সংখ্যাটো আমি বাওঁপিনে ৰাখিব লাগিব। তো ইপিনে মাইনাছত আছে, ইপিনে আহিলে কি হ'ব, এইটো প্লাছ হৈ যাব, +x/12 হৈ গ'ল। আৰু এইটো মাইনাছত আছিলে, ইপিনে গ'লে কি হ'ব, ই প্লাছ হ'ব, 26 হ'ল। এতিয়া এইটো সমাধান কেনেকুৱা, এইটো ভগ্নাংশ, এইটো গোটা সংখ্যা ধৰা ছাপ'জ। গতিকে এই দুটা সংখ্যা যেতিয়া আমি যোগ কৰিব যাওঁ, এটা ভগ্নাংশ আৰু এটা গোটা সংখ্যা, তেতিয়া কি হয়, এই ইয়াৰ যিটো হৰটো এনেকৈ তলত বহি যায়, আৰু এই হৰটোৰে এই যিটো গোটা সংখ্যা থাকে, এই গোটা সংখ্যাটোক আমি পূৰণ দিব লাগে। গতিকে পূৰণ দিলে কি হ'ব, 12 আৰু x পূৰণ কৰিলে আমি কি পাম, 12x পাম। প্লাছ ইফালে কি আছে, x আছে, এই এক্সটো ইয়াতে থাকি যাব। মানে ইয়াৰ ওপৰত যিটো সংখ্যা থাকিব, সেই সংখ্যাটো সেনেকৈ বহি যায়, আৰু মাজৰ চিনটো ইয়াত আহি যায়। এইপিনে কি হ'ল, 26 হ'ল। 12টো সপিনে, অৰ্থাৎ কেনেকুৱা হ'ল, ইয়াতো জাপানে মানে এটা 1 আছেনে নাই? গতিকে বজ্ৰপূৰণ কৰিলে এইটোৰ লগত এইটো পূৰণ হ'ব, এইটোৰ লগত এইটো পূৰণ হ'ব। গতিকে 12টো সপিনে গ'লে 26ৰ লগত পূৰণ হ'ব, আৰু ইফালে তলত 1টো ইয়াত পূৰণ কৰিলে এইখিনিয়ে হ'ব। তো ইফালে কি হ'ব, 12 আৰু x যোগ কৰিলে আমি কি পাম, 13x, অৰ্থাৎ 13x। এইটো আমাৰ কি হ'ব, 12 পূৰণ 26। তোমালোকে পূৰণ কৰি দিব পৰা, মই পূৰণ কৰি দিয়া নাই, কি হয় 13ৰে ইয়াক 26ক হৰণ যাইছে, সেইকাৰণে আমি মানে পূৰণ কৰি দিয়া নাই। তো এক্সটো বাওঁপিনে ৰাখা, 13টো সপিনে দিয়া। সপিনে দিলে কি হ'ব, ইপিনে মানে পূৰণ হৈ আছিলে, সপিনে গ'লে আমাৰ কি হয়, হৰণ হয়। তো 12 পূৰণ 26 হৰণ হ'ল, 13ৰে 26ক দুবাৰ যায়, গতিকে 12 আৰু 2 পূৰণ কৰিলে কিমান পাবা, 24 পাবা। অৰ্থাৎ এক্সৰ মান আমি কি পালোঁ, 24 পালোঁ। এতিয়া ফলৱৰ্তীটো কেনেকৈ উলিয়াই, ফলৱৰ্তীটো উলিয়াই কেনেকৈ, লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইডটো সমান হয় নে পৰীক্ষা কৰে। গতিকে আমাৰ লেফ্ট হেণ্ড চাইডত কি আছে দেখিলোঁ, আমি এতিয়া ফলৱৰ্তী পৰীক্ষা কৰি আছোঁ। লেফ্ট হেণ্ড চাইডে কি ওলাইছে, কি x - 26। তো এক্সৰ মান আমাৰ কিমান পাইছোঁ, 24। তো ইয়াত এক্সৰ জেগাত 24 বহাই দিয়া, -26। এতিয়া 24ৰ পৰা 26 নাযায়, 26ৰ পৰা 24 বিয়োগ কৰিব লাগিব, হয়নে? 26ৰ পৰা 24 গ'লে কি থাকে, 2 থাকে, কিন্তু ডাঙৰ সংখ্যাটো আমাৰ কি আছে, মাইনাছত আছে, গতিকে ইয়াত কি হ'ব, মানটো আমাৰ মাইনাছত ওলাব। ঠিক তেনেদৰে আমাৰ কি x/12 আছে ৰাইট হেণ্ড চাইডত, ৰাইট হেণ্ড চাইড সমান কিমান, x/12, ইয়াত মাইনাছ এইটো, হয়নে? এইটো মাইনাছ যিহেতু ধৰিছিলোঁ, গতিকে ইয়াত এক্সৰ মানটো বহাই দিয়া। এক্সৰ মান আমাৰ কিমান আছে, 24, এইটো মাইনাছ চিন আছে ইয়াত, /12। 12ৰে 24ক কেইবাৰ যাব, দুবাৰ যাব, মাইনাছ আছে, গতিকে চিন মানে মানটো কিহত ওলাব, মাইনাছত ওলাব। ৰাইট হেণ্ড চাইডতো মানে মাইনাছটো ওলালে, লেফ্ট হেণ্ড চাইডতো আমাৰ মাইনাছটো ওলাইছে, গতিকে আমি কি লিখিব পাৰোঁ, এতেকে লেফ্ট হেণ্ড চাইড ইকুৱেল ৰাইট হেণ্ড চাইড। বুজি পাইছানে? এনেদৰে তোমালোকে ফলৱৰ্তীটো প্ৰমাণ কৰিব পাৰিবা। যদি কিবা নুবুজাকৈ আছে কমেণ্ট কৰি জনাবা, পিছৰ ভিডিঅ'ত ভালদৰে বুজাই দিম। ভিডিঅ'টো এইখিনিতে আজি শেষ কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।